ৰাজনৈতিক আক্ৰোশৰ বলি হল নেকি চাপৰ পৌৰসভাৰ উপ পৌৰপতি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে চাপৰ পৌৰসভাৰ উপ পৌৰপতি অৰুণ কুমাৰ নাগে। কনিষ্ঠ পুত্ৰৰ নামত সুৰাৰ বিপণী খোলাৰ অনুমতি লাভ কৰাৰ পিছতো একাংশই দি আহিছে বাধা। আনকি সন্দৰ্ভত আদালতৰ পৰা অনুমতি লাভ কৰাৰ পাছতো বাৰম্বাৰ একাংশই বাধা প্ৰদান কৰি অহাৰ অভিযোগ। আৰক্ষী প্ৰশাসনে বৈধ অনুজ্ঞাপত্ৰ থকাৰ পিছতো সুৰাৰ বিপণী খোলাৰ ক্ষেত্ৰত সহযোগ নকৰাৰ অভিযোগ চাপৰ পৌৰসভাৰ উপ পৌৰপতি তথা বিজেপি নেতাগৰাকীৰ। চাপৰত এটা আমি ওয়াইন শ্বপৰ লাইসেন্স মোৰ সৰু ল'ৰাই প্ৰাপ্ত কৰিছে, কিন্তু এই লাইসেন্সটো আমি যেতিয়াই খুলিব যাওঁ হিংসামূলকভাৱে কিছুমান ব্যক্তি আছে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ বাবে এইটো মানে আমাক বাৰম্বাৰ প্ৰতিবাদ কৰি বন্ধ কৰি দিয়ে। এতিয়া আমি নাজানো কিহৰ কাৰণে বন্ধ কৰে, প্ৰশাসনৰ পৰাও আমি মানে ইমান সুবিধাজনক ব্যৱস্থা নাপাওঁ। তাৰপিছত আমি আদালতৰ সন্মুখীন হৈছিলোঁ। আমাৰ দোকানটো যেতিয়া ডিচি ছাৰে বন্ধ কৰি দিছিল তেতিয়া আমি আদালতৰ সন্মুখীন হৈছোঁ। আদালতৰ পৰা আমি খোলাৰ কাৰণে এটা অৰ্ডাৰ পাইছিলোঁ। তাৰপিছত আমি বাৰম্বাৰ চেষ্টা কৰোঁ, কিন্তু দোকানখন খুলিব নোৱাৰে। যিদিনাই দোকান খোলাৰ অৰ্ডাৰ থাকে সেইদিনাই প্ৰতিবাদকাৰী হয়। কিন্তু প্ৰতিবাদকাৰী থাকে 15 জন, 20 জন, 30 জন, আৰু প্ৰতিবেদনত দেখাই দিয়ে 100 জন, 150 জন, 200 জন, কেতিয়াবা 60 জন থাকিলে 600 জন দেখাই দিয়ে। এইটো দেখাই মানে ন্যায়ালয়ক বিভ্ৰান্ত কৰি আছে। যিখিনি আমি নিয়ম বান্ধি দিছিলে এইটো মানে আমি গোটেই নৰ্মছ ফ'ল' কৰিছোঁ। নৰ্মছৰ বাহিৰত আমি একো কাম কৰা নাই। আৰু এইটো আমাৰ সমষ্টিৰ বিধায়কে বিধানসভাত উঠাইছিল। তেতিয়া আবকাৰী মিনিষ্টাৰে নিজে মুখে কৈছে যে আমি পুৰা তথ্যবিলাক আমি একদম লিগেল তথ্যৰ ওপৰতে আমি লাইসেন্সটো পাইছোঁ। এইটো মিনিষ্টাৰৰ মুখেদি কৈছে। ইয়াত এটা আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গন্ধ পাইছোঁ। ময়ো পলিটিকেলত আছোঁ, ময়ো ইলেক্টেড হয়। মই কিহৰ কাৰণে মোৰ ওপৰত এনেকুৱা কৰি আছে এইটো মই নাম ক'ব বিচৰা নাই, কিন্তু অলপ মই